আছে সুনীল গগৈ আছে সুনীলক পোৱা নাই সুনীলৰ ডিজিটেল ফুটপ্ৰিণ্ট পাইছে আৰক্ষীয়ে ঢিঙত বাঘৰ ফুটপ্ৰিণ্ট সাক্ষাৎ দেখাৰ পাছতো ঢেকীয়াপতীয়া ধৰিব নোৱাৰিলে বন বিভাগ কিংবা আৰক্ষীয়ে এবাৰ পুনৰ অসম আৰক্ষী আৰু CIDৰ মাজত চৰ্চিত ফুটপ্ৰিণ্ট প্ৰসংগ সেয়া 1 জুনতে সংঘটিত হৈছিল সেই ৰাজ্য কঁপোৱা ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ড আৰক্ষীৰ অভিযান CIDৰ তদন্তৰ নামত কত যে কি চলিল ৰাজ্যবাসীয়ে দেখিল এতিয়াও তদন্ত চলি আছে জেৰা চলি আছে সুনীলৰ পত্নী পুত্ৰৰ লগতে আন সদস্যৰো কিন্তু ক্লু নাই সুনীলৰ মৃত অথবা জীৱিত অৱস্থাৰ কথা মূৰ নাই জাহাংগীৰৰো অনিশ্চয়তাত এতিয়া দিন পাৰ কৰিছে সুনীলৰ পত্নী ইয়াৰ মাজতে মাজে সময়ে CIDৰ বিষয়ে সংযুক্তা পৰাশৰে সুনীলৰ পত্নীক কয় বগা সাজ নিপিন্ধিব সেন্দুৰ ল'ব সুনীলৰ পত্নীৰ প্ৰশ্ন কি যুক্তিত এবাৰ DGPৰ এটা বিস্ফোৰক মন্তব্য সুনীল গগৈক লৈ সুনীল গগৈ আছে অসমৰ বাহিৰত আছে সুনীল গগৈ কেছত মানে যিদিনা ঘটনা হৈছে তাৰ পিছত তেওঁৰ যথেষ্ট ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট পোৱা গৈছে এতিয়া তেওঁক লোকেট কৰিবলৈ চেষ্টা চলাই থকা হৈছে তেওঁ আছে আৰু তেওঁৰ ফুটপ্ৰিণ্ট আমি পাইছোঁ কিন্তু আনফৰ্চুনেটলি একদম 100% লোকেট কৰিব পৰা নাই তেওঁ মোবাইল চেঞ্জ কৰি আছে কিন্তু আদাৰৱাইজ তেওঁৰ ফুটপ্ৰিণ্ট যথেষ্টখিনি পোৱা গৈছে CIDৰ হাতত আছে এভিডেন্স ময়ো দেখিছোঁ মানে অসমৰ বাহিৰত আছে ঘনে ঘনে সুনীলে সলনি কৰিছে মোবাইল আৰক্ষীয়ে পাইছে সুনীলৰ ডিজিটেল ফুটপ্ৰিণ্ট শীঘ্ৰে সুনীলৰো সন্ধান উলিয়াব লাগিব আৰক্ষীয়ে সকলোৱে আশা কৰিছে ঢকুৱাখানাৰ এই ঘটনাও ঢিঙৰ ঢেকীয়াপতীয়াটোৰ নিচিনা নহওক